অসম বিধানসভা চলি আছে আৰু বিধানসভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত ইতিমধ্যে আলোচনা হৈছে আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, বিল উত্থাপন কৰা হৈছে। তাৰে ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বিশেষকৈ আই সমাজৰ কাৰণে, যিটো বহু বিবাহ সম্পৰ্কত যিখন আইন অনা হৈছে, এই আইনখনে মূলতঃ চাৰিটা দিশত মাতৃ সমাজৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। প্ৰথম কথা হ'ল সবলীকৰণ, তেখেতসকলৰ সুৰক্ষা, মৰ্যাদা আৰু ন্যায়। এই চাৰিটা দিশ সামৰি এই বিলখনে যথেষ্ট পৰিমাণে নাৰী সমাজৰ কাৰণে, আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে এখন শৃংখলাবদ্ধ সুন্দৰ সমাজৰ ক্ষেত্ৰত ই এটা প্ৰভাৱ পেলাব। আৰু আমি আশাবাদী যে আমাৰ বিধানসভাত এই আইনখনৰ যোগেদি এটা দিক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰা হৈছে। এইখন এখন ঐতিহাসিক বিল। নিশ্চিতভাৱে আমি সকলোৱে এই বিলখনক আদৰণি জনাইছোঁ আৰু আমি লক্ষ্য কৰিছোঁ যে বিশেষকৈ 14 চনৰ পিছত যেতিয়া অসমত 16 চনত অসম বিধানসভা গঠিত হৈছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ চলিছে আৰু প্ৰায় যোৱা 10টা বছৰত অসম বিধানসভাত অসমীয়া জাতি, অসমৰ খিলঞ্জীয়া মানুহ, আমাৰ খিলঞ্জীয়াসকলৰ ঐতিহ্য পৰম্পৰা, এইবিলাকৰ সপক্ষত সিদ্ধান্ত হৈ আছে। এই খিলঞ্জীয়া মানুহখিনি, অসমীয়া জাতিটোৰ প্ৰতি যিবিলাক সিদ্ধান্ত যোৱা প্ৰায় 9.5 বছৰত অসম বিধানসভাত গৃহীত হৈছে, প্ৰতিটো সিদ্ধান্তই অসমীয়া জাতিটোক অধিক শক্তিশালী আৰু সবল কৰিছে। আমাৰ যি প্ৰতিশ্ৰুতি আছিল জাতি মাটি ভেটি, সেই প্ৰতিশ্ৰুতি অনুসৰি আমাৰ যিবিলাক কাম কাজ, আমাৰ যিবিলাক সিদ্ধান্ত, এই সিদ্ধান্তই অসমীয়া জাতিটোক সামগ্ৰিকভাৱে যথেষ্টখিনি শক্তিশালী কৰিছে। আগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ আগত এনেকুৱা বহুত উদাহৰণ আছে, অসম বিধানসভাত অসমৰ খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে, অসমীয়া মানুহৰ বিৰুদ্ধে কিছুমান কথা বতৰা হৈছিল, যিবিলাকৰ কাৰণে আমি ধৰ্ণা দিবলগীয়া হৈছিল, আন্দোলন কৰিবলগীয়া হৈছিল জাতিৰ স্বাৰ্থত, চৰকাৰৰ বিৰুদ্ধে, বিধানসভাৰ বিৰুদ্ধে। কিন্তু আজি সেই পৰিৱেশ নাই। আজি প্ৰতিজন অসমীয়া মানুহ, অসমৰ খিলঞ্জীয়া মানুহ আশ্বস্ত হৈছে যে অসম বিধানসভাত আমাৰ পক্ষতেই সিদ্ধান্ত আহিব, আমাৰ ঐতিহ্য পৰম্পৰা আমাক শক্তিশালী কৰাৰ পক্ষতেই সিদ্ধান্ত আহিব। সেই বিশ্বাসটো আজি প্ৰতিজন অসমৰ খিলঞ্জীয়া মানুহৰ মনত গঢ় লৈ উঠিছে। আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে আগতে আমি চৰকাৰৰ কিছুমান সিদ্ধান্ত, কিছুমান কথা বতৰাৰ বিপক্ষে আমি আন্দোলন কৰিবলগীয়া হৈছিল অসমীয়া হিচাপে।
কিন্তু আজি সেই যুঁজখন বিধানসভাক লক্ষ্য কৰি আমাৰ নহয়, সেই যুঁজখনৰ অন্ত হোৱা নাই, সেই যুঁজ এতিয়াও চলি আছে, কিন্তু এটা বিশেষ সত্তাৰ বিৰুদ্ধে, যি আগ্ৰাসনৰ যোগেদি আমাৰ জনসংখ্যাৰ যিটো ভাৰসাম্য তাৰ প্ৰতি যিটো ভাবুকি আহিছে, যি এক চিন্তাৰে আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা গ্ৰাস কৰাৰ কাৰণে যিসকলে যিটো সত্তাই কাম কৰি আছে, সেই সত্তাটোৰ বিপক্ষে এতিয়া আমি আগতে বিধানসভাৰ ভিতৰত যুঁজ দিব লাগিছিল, এতিয়া আমি বিধানসভাৰ ভিতৰত নহয়, আমি বাহিৰত কিছুমান অঞ্চলক আমি টাৰ্গেট কৰি সেই যুঁজটো দি থাকিবলগীয়া হৈছে। এই যুঁজ অব্যাহত থাকিব আৰু আমি আশাবাদী যে আগন্তুক দিনত আমি আজি যোৱা প্ৰায় 9.5 বছৰ দুখন বিধানসভা হ'ল, এই দুখন বিধানসভাত এজনো বংগীয় মূলৰে কওক, মিয়াই কওক, পূৰ্ববংগীয় কওক, যিয়ে নকওক, তেনেকুৱা কোনো মন্ত্ৰীসভা অন্তৰ্ভুক্ত হোৱা নাই। সেইটো এটা ঐতিহাসিক কথা যে স্বাধীনতাৰ পিছৰে পৰা যিখন মন্ত্ৰীসভাত এই বংগীয় মূলৰ মুছলমানে কওঁ বা মিয়াই কওঁ দবদবাই থাকে, সেই বিধানসভাৰ আজি দুটা কাৰ্যকালত এজনো মিয়া বা বংগীয় মূলৰ মানুহ মন্ত্ৰী নোহোৱাকৈ থকাটো এটা ঐতিহাসিক হিচাপে নিশ্চয় গণ্য হ'ব। এইটো এটা অতি গুৰুত্বপূৰ্ণ দিশ আৰু আমি আশাবাদী যে আগন্তুক দিনত অসম বিধানসভাটো নিশ্চিতভাৱে মিয়া মানুহ নথকা এখন বিধায়ক হ'ব, য'ত এজনো মিয়া মানুহ নাথাকিব, তেনে এখন বিধানসভা গঠন হ'ব। আমি সেই চিন্তা চৰ্চাৰে আগবাঢ়ি থাকিব লাগিব আৰু আমাৰ এই চিন্তা চৰ্চাবিলাকত অসমৰ বিভিন্ন ধৰ্মাৱলম্বী, সি সনাতনীয়ে হওক, মুছলমানে হওক, খ্ৰীষ্টানে হওক, বুদ্ধিষ্টেই হওক, জৈনেই হওক, শিখেই হওক, সকলো ধৰ্মাৱলম্বী, আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলো মানুহৰ একমত আছে, যিটো আমাৰ কাৰণে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে, মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰণে এটা অতি প্ৰেৰণাদায়ক আৰু যিটো চিন্তাই আমাক শক্তি প্ৰদান কৰিছে। আজি ক'বলৈ বেয়া লাগে যে অসমত এটা বিশেষ, যাক আমি অচিনাকি বুলিয়ে নকওঁ বা যিয়ে নকওঁ, বা পূৰ্ববংগ বুলিয়ে ভোটাৰ বুলিয়ে নকওঁ বা মিয়া বুলিয়ে নকওঁ, যিয়ে নকওঁ, সেইসকলক কেন্দ্ৰ কৰি আজি UDF হওক, কংগ্ৰেছ হওক বা নতুনকৈ ইয়াত আছাদুদ্দিন ওৱেইছিয়ে হওক বা জামাত উলমাই হওক, নে কোনোবা এনেকুৱা ধৰণৰ এটা দলেও এইবাৰ ৰাজনৈতিক কুচকাৱাজ চলাব বুলি তেওঁলোকে প্ৰকাশ কৰিছে। যে এই কম্পিটিশ্যনটো কিন্তু সেই 22টা সমষ্টিতে সীমাবদ্ধ থাকিব। বাকী 126টাৰ ভিতৰত বাকী সকলো বিধানসভাত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি ৰাজনৈতিক শক্তিৰে জাতীয় চিন্তাৰে কাম কৰি আছে, সেই চিন্তাৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব আৰু পুনৰবাৰ 2026ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দিছপুৰত চৰকাৰ হ'ব। কাৰণ আমি বহু কাম কৰিছে, যোৱা 10 বছৰত বহুত কাম হৈছে, উন্নয়নৰ কথা নকওঁ বা কিবা স্কিমৰ কথা নকওঁ, কিন্তু নীতিগতভাৱে বহুবিলাক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যিবিলাক সিদ্ধান্তই আমাৰ জাতিটোক ভৱিষ্যতৰ দিনত সুৰক্ষিত কৰিব আৰু তেনেকুৱা সিদ্ধান্ত বহুবিলাক আহিবলৈ বাকী আছে, তেনেকুৱা বহু চিন্তা এতিয়াও বাকী আছে, সেইখিনি নিশ্চিতভাৱে হ'ব। কিন্তু আপোনালোকে চাব যে এই যিটো কম্পিটিশ্যন, আজি কংগ্ৰেছে কওক, UDFে কওক বা এই চিন্তাৰ যিবিলাক ৰাজনৈতিক শক্তি আছে, তেওঁলোকে চাব, তেওঁলোকে সকলো কৰিব পাৰে। আজি কোনোবাই নামটোকো সলনি কৰি ল'ব পাৰে। মইতো আজি 10-12 বছৰ আগতেই কৈছিলোঁ যে এইটো আচলতে কংগ্ৰেছ দলটো
এটা মানে মিয়া পাৰ্টিত পৰিণত হৈছে। অধিকাংশ বিধায়কে তেওঁলোকৰ মিয়া বিধায়ক। যি 2-4জন আছে তেওঁলোকে খালি চাদৰখনে গাত মেৰিয়াই থৈছে, চাদৰখন গাৰ পৰা গুচাই দিলে তেওঁলোকৰ আচল স্বৰূপটো ওলাই পৰিব। কিন্তু হয়তো এনেকুৱা পৰিৱেশ আহিব, আজি কোনোবাই হয়তো এফিডেভিট কৰি নামো সলনি কৰি ল'ব। যি এতিয়া গৌৰৱ হৈ আছে তেওঁ ফখৰ হৈ যাব যে মানে এতিয়া মই নামটো ক'ব খোজা নাই, কিন্তু গৌৰৱৰ অসমীয়া শব্দটোৰ যদি আমি ভাঙনি কৰি দিওঁ, তৰ্জমা কৰি দিওঁ, তেতিয়াহ'লে ফখৰুদ্দিন হৈ যাব তেওঁ। যে তেনেকুৱা পৰ্যায়লৈকে যাবলৈ তেওঁলোকৰ চিন্তা চৰ্চাৰ পৰা আমি দেখিছোঁ যে তেনেকুৱা পৰ্যায়লৈ যাবৰ কাৰণেও তেওঁলোক প্ৰস্তুত। আজি যি গৌৰৱ হৈ আছে এফিডেভিট যোগে এদিন হয়তো তেওঁ ফখৰুদ্দিন হৈ যাব। গতিকে মই এইখিনিয়ে ক'বলগীয়া। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে, সুধিবলগীয়া আছে, আপোনালোকে সুধিব পাৰে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।